গাইজ গৰম কেনেকুৱা পৰিছে আপোনালোকৰ তাত? আমাৰ ইয়াততো পূৰা গৰমত থাকিবই পৰা নাই গাইজ। তো ভাবিলোঁ গাইজ পূৰা ৰ'দ দিছে আৰু ৰ'দততো মতলব টেঙা খোৱাৰ বতৰে হয়। চ' টেঙা খাম, এতিয়া আম খাম। এয়া চাওক গাইজ কিমান ডাঙৰ ডাঙৰ আম, এতিয়া খাওঁগৈ বলক। চ' গাইজ খাই লওঁ। পূৰা মজাছে বনাই দিছোঁ মই, পূৰা জাল দিছোঁ, হাতেৰে নুচোঁ গাইজ, কাৰণ জ্বলা দিছোঁ, হাত জ্বলি যাব। টেঙাত অলপ জ্বলা দিলে ভাল লাগে, অলপ জ্বলা দি খালে ভাল লাগে। গাইজ বহুত ৰ'দ দিছিলে, এতিয়া কিন্তু পূৰা বৰষুণ দি আছে। তো জবি হওঁ, ইমান কষ্টত বনাইছোঁ যেতিয়া খাবই লাগিব এইটো। ৰ'দ হোৱা হ'লে আৰু বেছি মজা লাগিলেহেঁতেন। জবি হওঁ। এয়া চাওক ভোট জলকীয়া। চ' গাইজ আজিলৈ আহোঁ, বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বহুত বেছি জ্বলা হয় গাইজ, আৰু অলপ আছে এইটো খাওঁ এতিয়া মই। বাই বাই গাইজ।